নিশ্চিতভাৱে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা ভাদৈ উপশাখা আৰু এছিমেছ শান্তি এছিমেছ গোটৰ উদ্যোগত আমি আজি থানাৰ ঘেৰাও কাৰ্যসূচী আমি লৈছিলোঁ। যিহেতু ইতিমধ্যে সকলোৱে জ্ঞাত যে ভাদৈ পাচলিৰ পৰা টিপাম যোৱা মূল পথটিত যিহেতু বছৰ বছৰ ধৰি ইয়াত পথ দুৰ্ঘটনা সংঘটিত হৈ মানুহ মৃত্যুমুখত হ'বলগীয়া হৈছে। যিহেতু ইয়াৰ মূল কাৰণ হৈছে যে পেংগেৰি মাৰ্ঘেটা লগতে ডিগবৈ লিডু সেইফালৰ পৰা প্ৰায় মানে অভাৰলোডিঙত মানে পাত গাড়ী আনি ইয়াত খুব স্পীডত তীব্ৰ গতিৰে আহি অহাৰ ফলত এই শান্তি ফেক্টৰী হওক বা জয়পুৰ বা নাহৰকটীয়া এই শান্তি ৰোড ৰাস্তাইদি অহা যোৱা কৰে। যিহেতু তাৰ ফলত মানে মানুহ ইয়াত এক্সিডেণ্টৰ ফলত মানুহ মৃত্যু হ'বলগীয়া হয়, যাৰ ফলত আজি আমি ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু যিহেতু আমি আজি কেইবাটাও আমি ইয়াত দাবী সম্বলিত আমি স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিছোঁ। আৰু যিহেতু ইয়াত প্ৰথম দাবী হৈছে আমাৰ ভাদৈ পাচলিৰ পৰা টিপাম যোৱা যি মূল পথ সেই পথটিত যাতে গতিৰোধক ব্যৱস্থা গ্ৰহণ কৰা আমি দাবী জনাইছোঁ। লগতে যোৱাকালি সংঘটিত হৈ যোৱা ঘটনাত ইতিমধ্যেই ল'ৰাজন মৃত্যুমুখত পৰিছে। গতিকে এই পৰিয়ালক আমি এককালীন 20 লাখ টকা সাহায্য প্ৰদান কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু এটা কথা আমি অৱগত কৰাব বিচাৰিছোঁ, যিহেতু ইয়াত যান বাহন এটা বিভাগ আছে বুলি আমি শুনিছোঁহে, কিন্তু তেখেতসকলৰ কাম কি আমি আজিলৈকে আমি কেতিয়াও প্ৰত্যক্ষ নকৰিলোঁ বা কোনো আমি নেদেখিলোঁ। গতিকে আমি যান বাহন বিভাগ আমি এটাই কথা আহ্বান জনাম, যিহেতু যিবিলাক তীব্ৰ বেগেৰে অহা যোৱা কৰা এই বাহনসমূহ যাতে তেখেতসকলে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, এয়া আমি আটছা ফালৰ পৰা আমি দাবী জনাইছোঁ। অনাগত দিনত যদি এই গাড়ীসমূহ বা এই যান বাহনসমূহ যদি নিয়ন্ত্ৰণ যদি নাহে, তেন্তে আমি তীব্ৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।